ছাত্ৰ ছাত্ৰীসকল এইটো ভিডিঅ'ত আলোচনা কৰিম তিনিটা মাৰ্কশ্বিটৰ বিষয়ে আৰু তোমালোকক মই ধুনীয়াকৈ শিকাই দিম বুজাই দিম যেন কিছুমান ছাত্ৰই 4 পাই গ্ৰেছ মাৰ্ক লৈ পাছ কৰিছে কিছুমান ছাত্ৰই 5 পাইছে আকৌ 9 লৈ গ্ৰেছ মাৰ্ক লৈ পাছ কৰিছে কিছুমান ছাত্ৰ 8 পাইছে 6 লৈ গ্ৰেছ মাৰ্ক লৈ পাছ কৰিছে আৰু কিছুমান ছাত্ৰই 8 পাইছে 10 পাইছে 12 পাইছে তথাপি ফেইল কৰিছে কিয় কৰিছে তোমালোকে চোৱা মই ধুনীয়াকৈ বুজাই দিম তোমালোকে A to Z চাই থাকিবা আৰু যদি তোমালোকে প্ৰথমবাৰ মোৰ চেনেলত আহিছা তেতিয়া চেনেলটো ছাবস্ক্ৰাইব লাইক কৰিবলৈ নাপাহৰিবা চোৱা এইটো মাৰ্কশ্বিটত কেনেকৈ ছাত্ৰৰ গ্ৰেছ লৈ পাছ কৰিছে চোৱা ইয়াত 6 মাৰ্ক গ্ৰেছ লৈছে এইটো কি ছাবজেক্ট আছে তাৰ ছেকেণ্ড লেংগুৱেজ অৰ্থাৎ ইংৰাজীত সি চোৱা ইংৰাজীত সি ডেছক্ৰিপটিভত সি 14 পাব লাগে সি পাইছে 8 সেইকাৰণে সি 6 গ্ৰেছ লৈ এইটো পাছ কৰিছে 8 আৰু 14 হয় এই দুটা মিলি 14 আকৌ চোৱা জেনেৰেল মেথামেটিক্স ই ডেছক্ৰিপটিভত 14 পাব লাগে সি পাইছে 4 এটা পাইছে সি গতিকে 14 হ'বলৈ 4হে পাইছে কিমান লাগে গ্ৰেছ 10 অৰ্থাৎ সি 10 গ্ৰেছ লৈ পাছ কৰিছে কিন্তু বহুত ছাত্ৰৰ মোক সুধি থাকে ছাৰ 4 পালে গ্ৰেছ মাৰ্ক দিব নাই গতিকে ইয়াত চোৱা তোমালোকৰ তাত ইয়াত প্ৰুফ আছে এইজন ছাত্ৰ 10 লৈ গ্ৰেছ মাৰ্ক লৈ পাছ কৰিছে হ'ল অৰ্থাৎ টোটেলি 16 গ্ৰেছ মাৰ্ক পাই পাছ কৰিছে এতিয়া চেম কিছুমান ছাত্ৰ আৰু এটা মই মাৰ্কশ্বিট দেখুৱাম তোমালোকক কিছুমান ছাত্ৰই কি কৰিছে তোমাৰ এই 4 ঠাইত 5 পাইছে এই 4 ঠাইত 5 পাইছে তথাপি এজন ছাত্ৰ গ্ৰেছ পোৱা নাই আকৌ 8 পাইছে তথাপিও গ্ৰেছ পোৱা নাই 4 যদি গ্ৰেছ পাইছে 8 কিয় গ্ৰেছ পাই পাছ কৰা নাই সেইটো বহুত ডাঙৰ কথা কিয় মই তোমালোকক দেখুৱাইছোঁ চোৱা এইখন মাৰ্কশ্বিট চোৱা এইখন মাৰ্কশ্বিটত এইজন ছাত্ৰই ইয়াত চোৱা ছ'চিয়েল ছায়েন্সত 6 পাইছে দেখিছা গতিকে 4 যদি 10 পাব পাৰে 6 কিমান পাব লাগিছিল 8 পাব লাগিছিল কিন্তু পোৱা নাই কিয় পোৱা নাই মই তোমালোকক কম কিন্তু আকৌ চোৱা আৰু এটা ফেইল আছে আৰু দুটা ফেইল আছে আৰু এটা ছেকেণ্ড লেংগুৱেজ ইংলিছত সি 4 পাইছে গতিকে সি গ্ৰেছ পাব লাগিছিল তাৰ আগৰ মাৰ্কশ্বিটত গ্ৰেছ 8 পাইছিল এইজন ছাত্ৰই কিন্তু গ্ৰেছ পোৱা নাই ইয়াত কিমান পাব লাগিছিল 4 ইয়াত পাব লাগিছিল 10 কাৰণ আগৰ মাৰ্কশ্বিটত 10 পাইছিল এইজনৰ পাব লাগিছিল কিন্তু পোৱা নাই আকৌ চোৱা ফাৰ্ষ্ট লেংগুৱেজ আছামিজত সি 20 পাইছিল গতিকে সি 10 পাই ইয়াতো সি 10 পাব লাগিছিল গ্ৰেছ অৰ্থাৎ 30 লাগে গতিকে সি ইয়াত তোমাৰ 30 মাৰ্ক ফাৰ্ষ্ট গতিকে ইয়াত 10 গ্ৰেছ পাব লাগিছিল হয় নহয় পাই সি পাছ কৰিব লাগিছিল কিন্তু ই ফেইল কৰিছে কিয় চোৱা মই তোমালোকক ধুনীয়াকৈ দেখুৱাই দিছোঁ তাৰ মাৰ্ক হৈছে টোটেল 207 হ'ল 207 পাছ কৰিবলৈ হ'লে এশ আহি লাগে গতিকে যেতিয়া আমি এশ আহি বাদ দিম তেতিয়া তাৰ থাকিব কিমান 27 থাকিব অৰ্থাৎ তাৰ বেছি এশ আশীতকৈ বেছি মাৰ্ক আছে 27 কিন্তু তাৰ গ্ৰেছ মাৰ্ক লাগে কিমান 10 20 28 এইজন ছাত্ৰৰ 28 লাগিছিল কিন্তু তাৰ হাতত বেছি কিমান আছিল এশ আশীতকৈ 27 গতিকে এক কম এই ছাত্ৰজনে 1 মাৰ্কৰ কাৰণে ফেইল কৰিছে যদি আৰু সি 208 পালেহেঁতেন 207 ঠাইত 208 পালেহেঁতেন তেতিয়াহ'লে এই ছাত্ৰজনে পাছ কৰিলেহেঁতেন গ্ৰেছ লৈ পাছ কৰিব পাৰিলেহেঁতেন নিশ্চয় বুজি পাইছা তোমালোকে আৰু এখন মাৰ্কশ্বিট মই তোমালোকক দেখুৱাইছোঁ চোৱা আৰু তোমালোক যদি এতিয়া প্ৰথমবাৰ মোৰ চেনেলত আহিছে তেতিয়া চেনেলটো ছাবস্ক্ৰাইব আৰু লাইক কৰিবলৈ নাপাহৰিবা আৰু কিবা অসুবিধা আছে কমেণ্ট বক্সত কমেণ্ট কৰি জনাবা বহুত ছাত্ৰই মোক সুধি থাকে যে 3খনত ফেইল কৰিলে গ্ৰেছ নিদিয়ে নেকি এনেকুৱা কথা নাই মেইন বস্তু বুজিছা তাই সি পাব লাগিছিল 208 সি পাইছে 207 অৰ্থাৎ তাৰ লাগিছিল সেইটো মাৰ্কশ্বিটত তাৰ কিমান লাগিছিল 28 তাৰ বেছি আছে কিমান 27 সেইকাৰণে সেইজন ছাত্ৰ ফেইল কৰিছে এতিয়া এইখন মাৰ্কশ্বিট আমি চাওঁ এইখন মাৰ্কশ্বিট কি অসুবিধা আছে চোৱা এইজন ছাত্ৰকে ফেইল কৰিছে একদম চিম্পুলকৈ একদম এইজন ছাত্ৰ কেতিয়াও গ্ৰেছ নাপায় ইয়াৰ মাৰ্ক হৈছে 208 কিন্তু এইজন ছাত্ৰ ফাৰ্ষ্টতেই চোৱা ইয়াত 4 পাইছে সি গ্ৰেছ পাব লাগিছিল কিমান পাব লাগিছিল 10 পাব লাগিছিল ইয়াত আৰু ইয়াত চোৱা আৰু এটা ফেইল ইয়াত 5 ইয়াত সি পাব লাগিছিল 9 পাব লাগিছিল গ্ৰেছ আৰু ইয়াত চোৱা 2 অৰ্থাৎ 2 পাইছে গতিকে কোনো ছাত্ৰই যদি 2 পায় অৰ্থাৎ 1 পায় 2 পায় 14ৰ পৰা 1 পাইছে 2 পাইছে বা 3 পাইছে তেতিয়া গ্ৰেছ নিদিয়ে গ্ৰেছ হায়েষ্ট মাৰ্ক হৈছে 10ৰ ওপৰত নিদিয়ে সেইকাৰণে এজন ছাত্ৰই গ্ৰেছ পোৱা নাই মই তাৰপিছত আৰু এখন ভিডিঅ' তোমালোকক দিম সেইখন ভিডিঅ'ত আছামিজত গ্ৰেছ মাৰ্ক হায়েষ্ট কিমান সেইখন তোমালোকে চাব পাৰিবা